মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিষয়টোলৈ গভীৰভাৱে উদ্বিগ্ন, আমিও উদ্বিগ্ন। কালি মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনালোকে কোৱাৰ দৰে আমাক নিৰ্দেশ দিছে আৰু তাৰ আগে আগে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে কথা পাতিছিল, পোনপটীয়াভাৱে কথা পাতিছিল আৰু মোক কৈছিল যে ঘটনা সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিব লাগে আৰু তাত থকা মানুহখিনি যিখিনি আবদ্ধ হৈ পৰিল সেইখিনি যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবে যাৱতীয় ব্যৱস্থা আৰু স্বাভাৱিক পৰিস্থিতি যাতে ঘূৰি আহে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে মই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেখেতেও এই ঘটনাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিছে আৰু উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু লগে লগে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰক আমাৰ সৈতে যোগাযোগ কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছিল। আমি কনষ্টেণ্ট টাচত এতিয়া আছোঁ। য'ত য'ত আমাৰ মানুহ আবদ্ধ হৈ আছে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, ছেফ পেছেজটো সম্ভৱ কৰি যাতে তেওঁলোকে তোলে আৰু ইয়াৰ উপৰিও আপোনালোকে জানে যে মেঘালয়ৰ লগত আমাৰ সম্পৰ্ক বহু পুৰণি আৰু যোৱা সময়ছোৱাত আলাপ আলোচনাৰ মাজেৰে দুই ৰাজ্যৰ মাজত থকা যি দীৰ্ঘদিনীয়া বিবাদ তাৰে আধা অংশই সমাধা হৈছে, গতিকে বাকীবিলাক ৰিজল্ভ হ'বলৈ আছে, আলাপ আলোচনা সময়ে সময়ে চলি আছে। গতিকে আমাৰ এই সম্পৰ্ক যুগমীয়া সম্পৰ্ক যাতে এনেবোৰ ঘটনাৰ বাবে বিনষ্ট নহয়, এই কথাটোৰ ওপৰত আমি সকলোৱে গুৰুত্ব আৰোপ কৰিব লাগিব।